হেল্ল' ভিউৱাৰ্ছ, তো আপোনালোকে অলৰেডি নিশ্চয় NRCৰ আজিৰ যি ফাইনেল লিষ্ট ওলাল হয়তো চেক কৰিছে। তো কিছুমানে এনেকুৱা চেক কৰি আছে যে চবে চেক কৰি আছে, চেক কৰাৰ ফলত এনেকুৱা এখন পেজ আপোনালোকৰ আহি আছে। যেতিয়া আপুনি মাৰিছে ARN নম্বৰ টাইপ কৰিছে, তো আপোনালোকৰ লিখা আহিছে ARN নম্বৰ ব্ৰেকেটত দিয়া আছে ইজ নট involved in claims and objection process, and as such you are not affected by the supplementary list of inclusion exclusion. Your status of inclusion in final NRC remain the same as published in complete draft NRC published on 30th July 2018. If not included by additional draft exclusion list published on 26th June 2019. তো ইয়াতে আপোনালোকে হয়তো কিছুমানে বুজি পাইছে কথাখিনি বা কিছুমানে বুজি পোৱা নাই। তো ইয়াতে আচলতে কি বুজাইছে, ইয়াতে এইটোৱে বুজাইছে যে যিসকলৰ নাম অলৰেডি আমাৰ ফাইনেল ড্ৰাফ্ট যিটো আহিছিল, ড্ৰাফ্ট কিন্তু এইটো কিন্তু লিষ্ট, সেইটোক ড্ৰাফ্ট বুলি কোৱা হৈছিল খচৰা। সেই 2018ৰ যিটো আমাৰ 30 জুলাই তাৰিখৰ যিটো ড্ৰাফ্ট আছিলে, সেই ড্ৰাফ্টত যদি নাম আপোনাৰ পৰিয়ালৰ বা ছেম ARN নম্বৰৰ গোটেইখিনিৰ নাম আহি গৈছিলে, তো আপুনি নিশ্চয় ক্লেইম কৰা নাই, মানে আপোনাৰ নাম বাদ পৰা নাছিলে। যদি বাদ পৰা নাছিলে তো আপুনি ক্লেইম কৰা নাই। যদি ক্লেইম কৰা নাই তেনেহ'লে ইয়াতে সেইখিনি নাম ইয়াতে ইনক্লুড কৰা নাই, মানে আপোনাৰ নামখিনি ঠিকে আছে। যদি আপুনি ক্লেইম কৰিছে তেতিয়াহে ইয়াতে যদি নাম আহিব না নাই ষ্টেটাছটো ইয়াতে চেক কৰিব পাৰিব, বাকী কিন্তু ইয়াতে দিয়া নাই। যদি এইটো আপোনালোকৰ লিখা আহিছে তো আপোনালোকে ভাবিব লাগিব যে আমি ক্লেইম কৰা নাছিলোঁ বা আমাৰ নাম গোটেইখিনি ফাইনেল ড্ৰাফ্টত আহি গৈছিলে, তাৰ কাৰণে এইটো দেখুৱাই আছে। তো এইটো লৈ যাতে কোনেও ভুল নুবুজে তাৰ কাৰণে আপোনালোকক সেই কথাখিনি জ্ঞাত কৰি দিলোঁ। হয়তো বহুতে বুজিছে, কিছুমানে বুজা নাই, তাৰ কাৰণেই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য যে এইটো কিন্তু আমাক সেইটো বুজোৱা নাই যে আমাৰ নাম নাহিল নেকি বা কিবা কি, সেইবোৰ একো বুজোৱা নাই। জাষ্ট আপুনি ভাবিব যে আমাৰ নাম ফাইনেল ড্ৰাফ্টত গোটেইখিনিৰ নাম আহি গৈছিলে, তো আমিতো NRC পামেই বা আপোনাৰ অলৰেডি ইনক্লুড কৰিছে, তো আপোনাৰ পৰিয়ালৰ নাম বাদ নাছিলে, তাৰ কাৰণে ক্লেইম কৰা নাই, তাৰ কাৰণে এইটো দেখুৱাই আছে। যিসকল ক্লেইম কৰিছিলে সেইসকলৰ নামহে আজি দেখুৱাই আছে। তো ক্লেইম মানে যিখন নাম অহা নাছিলে। তো আপোনালোকৰ আৰু এটা কথা যে আপোনালোকে যেতিয়া ক্লেইম কৰাখিনিয়ে চেক কৰিব, চেক কৰাৰ নাম চাই আপুনি ভাবি নল'ব যে আমাৰ নাম আহিছে। ইয়াতেতো নাম দেখাবই যে চিৰিয়েল নম্বৰ, মেম্বাৰ ID ইয়াতে দেখাওক, ইয়াতে ছবিৰণ নেচা বুলি এখন দেখুৱাইছে, কিন্তু এই তলত যে ষ্টেটাছটো, এই ষ্টেটাছটো হ'ল মেইন বস্তু। এই ষ্টেটাছত চাব কিন্তু ষ্টেটাছ একচেপ্ট আছে নে ৰেজেক্ট আছে। যদি একচেপ্ট আছে তেনেহ'লে নাম আহি গ'ল বুলি ক'ব লাগিব যে ফাইনেল NRCত নাম আহি গ'ল। আৰু যদি ইয়াতে ৰেজেক্ট বুলি দেখুৱায় তেনেহ'লে কিন্তু নাম ফাইনেল NRCত ইনক্লুড নহ'ল, মানে নাহিলে। তো আপোনালোকক নিশ্চয় কাৰণ দৰ্শাই এখন ন'টিচ আকৌ দিব NRC কৰ্তৃপক্ষৰ ফালৰ পৰা, কিয় নাম বাদ পৰিলে। তো সেইটো লৈ আপুনি ফৰেনাৰ ট্ৰিব্যুনেলত কেছ কৰিব লাগিব যদি ৰেজেক্ট দেখুৱাইছে, আৰু একচেপ্ট দেখাইছে যদি ঠিকে আছে। তো এইখিনি দুটা বস্তু আপোনালোকক জনাই দিলোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ।